যেনিবা দুদিনীয়া কাৰ্যসূচীৰে ভাগৱতৰ অনুষ্ঠান পাতিছে। কি অনুষ্ঠান? ভাগৱতৰ অনুষ্ঠান। এতিয়া ভাগৱত পাঠ আৰু ব্যাখ্যা বুলি কোৱা হৈছে, নামাকৰণেৰে নামিকৃত কৰিছে। গোহাৰিতো নাম লিখিছে, কাৰ্যসূচীতো লিখিছে। আৰু কোনোবা এজন দুজন ভাগৱতৰ ব্যাখ্যাকাৰক মাতিছে, যেনিবা তাঁতী বাপকে মাতিছে, প্ৰাণজিৎ গগৈ বাপকে মাতিছে, বিনীত বৰা বাপকে মাতিছে। তাৰ ভিতৰত তাঁতী বাপ আহিলে ভাগৱতৰ, আপোনালোক কমিটিয়ে ভাগৱতৰ অনুষ্ঠানত মাতিছে, ভাগৱত পাঠ কৰিব বুলি ভাবিছে আপোনালোক তাঁতী বাপে কিন্তু যিটো দায়িত্ব দিছিলে সেই দায়িত্বটো কিন্তু শুদ্ধভাৱে পালন নকৰি ভাগৱতৰ আসনত বহিব বুলি ভাবি আছিলে। মানুহবিলাকে, ভকতসকলে আশা কৰিছে এখেতৰ পৰা কিবা ভাগৱতৰ কথা শুনি আনন্দ ল'ম বুলি। কিন্তু আমি যদি ড্ৰেছ পোছাকেৰে আহি, চেলেং চাদৰ একেবাৰে চুলি তুলি দীঘল কৰি আহি, ড্ৰেছ পোছাক পিন্ধি আহি ভাগৱতত মই নবহো, মই বোলে একেবাৰে ছাইডত বহি কিনি আপোনালোকক যদি লেকচাৰ মাৰি থাকো, আপোনালোকক ভাল লাগিব নেকি বাৰু? ঔ হৰি, বুজিব মানে অকমান কথাটো গুৰুত্ব দিব। ভাগৱতৰ আসনত ভাগৱতৰ পাঠৰ যোগেদি আপোনালোকক কথাটো ক'লেহে আনন্দ পাবনে? মই যদি ড্ৰেছ পোছাক লগাই গুৰুজনাৰ নীতি নিয়মেৰে যদি আমি প্ৰণালীৰে চেলেং চাদৰ লৈ সুন্দৰভাৱে বহি ভাগৱতৰ পদবন্ধে বন্ধে যদি আপোনালোকক ব্যাখ্যাটো কৰি দিয়া হয়, তেতিয়া আপোনালোক আনন্দ পাব, হয়নে বাৰু? সেইটো নকৰি আকৌ আমি যদি ড্ৰেছ পোছাক লগাই আপোনালোক পাঠ কৰক, আমি ইয়াৰ পৰাই কিন্তু ড্ৰেছ পোছাক লগাই ভাগৱতৰ কথা কম বুলি কৈ থাকো, হয়নে বাৰু? তেতিয়া আপোনালোকক দুখ লাগিব যে আমি এখেতক মাতিলো, ভাগৱতৰ পাঠ আৰু ব্যাখ্যা অনুষ্ঠান বুলি লিখিছিলো, সেইমতে তেওঁক মাতিছিল, আৰু তেওঁ আহি আকৌ এইফালে বহি চুকতে বহি মাইক্ৰফোনটো লৈ, এই হেৰিটো লৈ, কটলেছটো লৈ কিবা বেলেগ কথাহে কৈ আছে, তেতিয়া মনটো আপোনালোকৰ ভাল লাগিব নে? নালাগে। এতিয়া আমাৰ তেনেকুৱা এটা পৰিস্থিতি হৈ আছে। মানুহবিলাক বহুত আপোনালোক এনেকুৱা ব্যাখ্যাকাৰক জন্ম হৈছে যি ভাগৱতৰ আসনত নবহে দেই। এইটো কাৰো নিন্দা বা সমালোচনা কৰা নহয়, ভকতেহে বিবেচনা কৰিব শুদ্ধ কোনটো, হয়নে বাৰু? আপুনি ভাগৱতৰ কথা আপোনালোক কমিটিত লিখিছে, ভাগৱত পাঠ আৰু ব্যাখ্যা, আৰু এই ভাগৱতৰ আসনত যদি নবহি যদি আপুনি বেলেগ যদি গ্ৰাম্য কথা ইয়াত যদি আপুনি কৈ থাকে মানুহবিলাকক, তেওঁ শাস্ত্ৰজ্ঞ হ'ব পাৰে, পণ্ডিত হ'ব পাৰে, অনেক পুৰাণৰ কথা তেওঁ ক'ব পাৰে, কিন্তু যি কৃষ্ণৰ যিটো লীলা চৰিত্ৰ, যি গুৰুজনাৰ মহান দৰ্শন, যি পদবন্ধে আমাক ভাগৱতৰ পাঠ কৰিবলৈ মাতিছে, ধৰি লওক, হয়নে বাৰু? সেইটো যদি তেখেতে আসন নলয়, তেখেতে যদি ভাগৱতৰ আসনত নবহি যদি কিবা বেলেগ কথাবিলাক যদি আপোনালোকৰ মাজত প্ৰকাশ কৰে, সেই কথাত কিন্তু জগতৰ উপকাৰ নহব। সেইকাৰণে কৈছে, ভাগৱততে কৈছে, নিমি নৱসিদ্ধ সংবাদত, এই ৰাম শাস্ত্ৰক জানয় যিটো ভকত নোহয়, তাৰ উপদেশে বুধ নোপূজে লোকত। বোলে শাস্ত্ৰ জানিলেও নহব, ভকত হ'ব লাগিব, কৃষ্ণৰ ভকত হ'ব লাগিব দেই। শাস্ত্ৰক জানয় যিটো ভকত নোহয়, তাৰ উপদেশে বুধ নোপূজে লোকত। যদি বা ভকত হৈ শাস্ত্ৰক নজানয়, ঈশ্বৰ সংশয় খণ্ডি বাক নপাৰয়। সেইকাৰণে আমি ভকত হলেহে ভকতৰ মুখৰ পৰা বা বৈষ্ণৱৰ মুখৰ পৰা, ভকতৰ মুখৰ পৰা বা বৈষ্ণৱৰ মুখৰ পৰাই আমি কৃষ্ণ কথা শুনিলেহে আমাৰ সংশয় দূৰ হয়। অবৈষ্ণৱৰ পুত্ৰ, অবৈষ্ণৱৰ গুৰুৰ মুখৰ পৰা যদি, অবৈষ্ণৱ ভকতৰ
ভকতৰ পৰা যদি গুৰুৰ পৰা যদি আমি ঈশ্বৰৰ কথা শুনো তেনেহলে হেতু হাপৰ বিষ পান কৰা নিচিনা হয় বুজি পাইছেনে কথাটো আৰু তাত আপোনাৰ মোৰ জ্ঞান নহব আমাৰ মতি ভ্ৰম হ'ব সেইকাৰণে আমাক কি কৰিব লাগে যিজন বৈষ্ণৱ হয় যিজন কৃষ্ণৰ একান্ত ভকত হয় সেইজনৰ পৰাহে আমি ঈশ্বৰৰ কথা শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগিব সেইজনৰ পৰাই আমি ঈশ্বৰৰ জ্ঞান ল'ব লাগিব বুলি কৈছে আৰু সেইজন কোন আছিল সেইজন আছিল উগ্ৰশ্ৰৱাসুত হয়নে বাৰু সেই উগ্ৰশ্ৰৱাসুতে 2800 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষাৰণ্য ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি সুতক পাতিলা সত্ৰ তথা যে বেদৰ কথাটো সৌনক সকলে সবেই জানিছিল বেদা অধ্যয়ন কৰিছিল সমস্ত পুৰাণ অধ্যয়ন কৰাৰ পিছতো তেওঁলোকে যজ্ঞ কৰিছিল আৰু সেই যজ্ঞৰ ধোঁৱা লাগি লাগি তেওঁলোকৰ গাৰ বৰণটো ধোঁৱা কাউৰীৰ নিচিনা কলা হৈ গ'ল সেইকাৰণে কৈছে যিটো কৰ্ম কৰোৱাটো নাহিখে বিশ্বাস আমি যিটো কৰিছো কৰ্ম তাৰমানে আমি যজ্ঞ কৰিছো আমাৰ বেদ শাস্ত্ৰ আমাৰ অধ্যয়ন কৰি কৰি আমি সমস্ত বেদৰ তত্ত্ব আমি জানো জানিলেও কি হ'ব তেওঁলোকে ব্ৰহ্মক জানি পালে কিন্তু ভগৱন্তৰ ভক্তিটো লাভ কৰিব পৰা নাই কিহৰ কাৰণে কাৰণ অভিমানৰ কাৰণে অহংকাৰৰ কাৰণে জাত্য অভিমান বেদ মানে শাস্ত্ৰ অভিমান ধন অভিমান সেই কাৰণে ভগৱন্তৰ নিৰ্গুণ ব্ৰহ্ম কৃষ্ণ কথা তেওঁলোক হৃদয়গম কৰিব নোৱাৰিলে কণ্ঠাগত কৰিব নোৱাৰিলে সেই কাৰণে উগ্ৰশ্ৰৱাসুতে একান্তভাৱে শুনিছিল কৃষ্ণ কথা আৰু নিৰ্মল কথা গংগাৰ লগত তেওঁ হৃদয়ত প্ৰভু ভগৱন্ত শুকগুৰুৰ আশীৰ্বাদত ভগৱন্তৰ জন্ম লীলা ৰহস্য কথাবিলাক কণ্ঠাগত হৈ গ'ল আৰু ভগৱন্তৰ নিৰ্গুণ ব্ৰহ্ম কৃষ্ণ কথা তেওঁ দ্বিতীয়বাৰৰ কাৰণে কাৰ আগত কৈছে যে সৌনক প্ৰমুখ্য শুনে ভাগৱত কথা কাৰ পৰা শুনিছে যে সুত গুৰুৱে ভাগৱতৰ কথা দ্বিতীয়বাৰৰ কাৰণে কৈছে আজিৰ পৰা 5200 বছৰৰ পূৰ্বে কলিযুগ আৰম্ভ হোৱা 30 বছৰৰ পূৰ্বে ভাগৱত শুকগুৰুৱে ৰজা পৰীক্ষিতক কৈছিল আৰু তাৰ 30 বছৰৰ পিছত উগ্ৰশ্ৰৱাসুতৰ দ্বাৰা নৈমিষাৰণ্যত ভাগৱত শুনিছিল গতিকে এই যে মহাভাগৱতৰ কথাবিলাক কলিযুগত প্ৰচাৰ হৈছে আৰু এই মহাভাগৱতৰ কথাবিলাক শুদ্ধভাৱে কোনে প্ৰচাৰ কৰিছে যিসকল শুদ্ধভাৱে কৃষ্ণত শৰণ লৈছে সেই সকলেহে এই মহা বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ কথাটো জানে সেইকাৰণে কৈছে ইয়াতে কৈছে বৰ সুন্দৰ এটা তত্ত্ব ওলাই গ'ল ই ৰাম বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ ও মুখৰ বচন আৰু কি ততক জানে যেই হে জন হয়নে কোনে জানিব ৰাম শুদ্ধ ভাৱে লইলে যিটো কৃষ্ণ শৰণ হয়নে হিহি মহাজনে আৰু তত্ত্বক জানয় সেইজনে তত্ত্বটো জানিব আৰু ভাগৱতৰ কথা সকলোৱে নাজানে কাৰণ ভাগৱতৰ বা বেদৰ ৰহস্য কথাটো ভাগৱতত আছে পঞ্চম বেদ বুলি ক'লেও ভাগৱত ভুল নহয় বেদান্তৰ সাৰ হৈছে ভাগৱত বেদান্তৰো সাৰ এইটো মহাভাগৱত এই বেদান্তৰ সাৰটো কোনে বুজি পালে যে উগ্ৰশ্ৰৱাসুতে বুজি পালে বিদুৰে জানে মৈত্ৰেয়ও জানে উদ্ধৱে জানে কাৰণ কৃষ্ণই সেই ৰহস্য ভক্তিটো কথাবিলাক বিদুৰ উদ্ধৱ মৈত্ৰেয়ক কৈছিল সেইকাৰণে তেওঁলোকে জানে সেইকাৰণে ইয়াতে কৈছে ৰাম
হিহি মহাজনে আৰু তত জানয় ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয় জানিয়া কৃষ্ণত কৰা একান্ত ভকতি কলিযুগে কৃষ্ণ নাম কীৰ্তনে গতি বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভৈখন কামিনী জনৰ মুখ পদ্ম সুললিত দেখি তাৰা হব ভৈল কামে বিমোহিত। এই বিশ্বামিত্ৰ পৰাশ মুনিয়ে বোলে আমাৰ নিচিনা সাধাৰণ বস্তু তেওঁলোকে গ্ৰহণ কৰা নাছিল, আমাৰ নিচিনা খাদ্য খোৱা নাছিল। আমিতো মাছ মাংস ইত্যাদি ইত্যাদি ভক্ষণ কৰো, আমিষ আহাৰো খাওঁ, নিৰামিষ আহাৰো খাওঁ, হয়নে? কিন্তু বিশ্বামিত্ৰ পৰাশ মুনিয়ে কি খাইছিল? জল বায়ু পত্ৰ মাত্ৰ কৰন্ত ভক্ষণ। তেওঁলোক জল বায়ু আৰু পাত খাইছিল বুলি কৈছে, ভক্ষণ কৰিছিল। তথাপিও কামিনীৰ সং তেওঁলোক ত্যাগ কৰিব পৰা নাছিল। তেওঁলোক ইন্দ্ৰিয় জয় কৰিব পৰা নাছিল। গতিকে তেওঁলোকে যদি ইন্দ্ৰিয় জয় কৰিব পৰা নাছিল, তেনেহলে আপুনি মই পাৰিমনে? অ হৰি পাৰিমনে? কাৰণ আমিও ইন্দ্ৰিয় জয় কৰিব, আমিতো সামান্য মানুহ। আমি যদি লোভটোক এৰিব বিচাৰো, ক্ৰোধটোৱে আমাক ধৰি লয়, ধৰেনে? আমি ক্ৰোধটোক এৰিম এৰিম বুলি ভাবো, আমাক কামনাই ধৰি লয়, কাম ভাৱটোৱে ধৰি লয়। লোভক এৰাও প্ৰভু ক্ৰোধ আৱৰায়, ক্ৰোধক এৰোহ প্ৰভু কামে আৱৰায়। কিমতে কৰিম তোমাক ভকতি, কেনেকে কৰিম তোমাৰ ভকতি? গতিকে এই কথাটোকে ইয়াত কৈছে যে ভগৱন্তৰ ভক্তি কৰিবলৈ কোনো ডিগ্ৰীৰ প্ৰয়োজন নালাগে, ডিগ্ৰী নালাগে। বোলে সমস্ত শাস্ত্ৰৰ তত্ত্ব জানিব লাগে নেকি? বোলে নালাগে। সেইকাৰণে ভক্ত প্ৰহ্লাদে কৈছে যে নাহি ভক্তিত জাতি অজাতি বিচাৰ, কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ। মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱও কীৰ্তনত কৈছে যে ভক্তিত কেতিয়াও জাতি বিচাৰ নকৰিবা, জাতি অজাতি বিচাৰ নাই। এইটো স্ত্ৰী জাতিয়ে পাঠ কৰিছে। বহুতে ভাবে যে স্ত্ৰী জাতিয়ে কিয় পাঠ কৰিব লাগে? স্ত্ৰী জাতিক গায়ত্ৰী মন্ত্ৰ পঢ়িবৰ অধিকাৰ নাই। গায়ত্ৰী মন্ত্ৰ হৈছে বেদৰ বাণী, কাৰণ স্ত্ৰীয়ে যজ্ঞোপবীত সংস্কাৰ নোহোৱাৰ কাৰণে গায়ত্ৰী মন্ত্ৰ স্ত্ৰী জাতিয়ে ল'ব নালাগে, পঢ়িব নালাগে। সেইকাৰণে গুৰুজনাই বা ভগৱানে আমাক ভাগৱত বেদান্তৰ সাৰটো দি দিলে যে বেদ অধ্যয়ন কৰিবলেতো স্ত্ৰী জাতি নোৱাৰে, কিন্তু ভাগৱত পঢ়িবৰ কাৰণে সকলোৰ কাৰণে মুকলি কৰি দিছে। বুজি পাইছেনে? স্ত্ৰী ক্ষুদ্ৰ অন্ত জাতি তৰুক বুলি ভাগৱত সকলোৱে পঢ়িব পাৰিব। এতিয়া আমাৰ এই ভক্তিমাতৃ আইগৰাকীয়ে ভাগৱতৰ পাঠ কৰিছে, আৰু আপোনালোক জানে এগৰাকী তিৰোতা যেতিয়া ভাগৱতৰ পাঠ কৰে, বহুত সত্ৰবিলাকত স্ত্ৰী জাতিক ভাগৱতৰ পাঠ কৰিব নিদিয়ে। বৰ গুৰুত্বপূৰ্ণ কথা, বৰ ধ্যান দি শুনিব। বহুত জাগাতে ভাগৱতৰ পাঠ স্ত্ৰী জাতিক নিদিয়ে। স্ত্ৰী জাতিটোক সদায় মানে লাও সদায় পাতৰ তলত বুলি কয় যে, ঔ হৰি ঔ ৰাম, পাতৰ তলত ৰাখে। আৰু স্ত্ৰী জাতিটোক বহুত শাস্তি দিয়া হৈছিল পূৰ্বত। সতীদাহ প্ৰথা বুলি এটা প্ৰথা আছিল দেই। কৃষ্ণ তাৰমানে স্বামীজন যদি কেনেবাকে বিয়োগ হয়, স্বামীজনৰ লগতে স্ত্ৰী পত্নী সেই চিতাত নিজেই
নিজৰ প্ৰাণটো আহুতি দিবলগীয়াত পৰিছিল। সেই প্ৰথাটো চলি আছিল পূৰ্বৰ পৰা, হয়নে বাৰু? গতিকে এই তেনেকুৱা এটা ব্যৱস্থা আমাৰ ভাৰতবৰ্ষত চলিছিল এক সময়ত। ব্ৰাহ্মণ্যবাদটো বহুত কটকটীয়াভাৱে ধৰ্মক, গোটেইটো ধৰ্মটোক তেওঁলোকে লৈ লৈছিল। বাকী তিনিটা জাতি ঈশ্বৰ ভক্তিৰ পৰা বঞ্চিত হৈ আছে। আজিও ভাৰতবৰ্ষৰ বাহিৰে এনেকুৱা এনেকুৱা জাগা আছে, দলিত সমাজ, যদি দলিত পৰিয়াল এঘৰ, আজিৰ পৰা আপোনালোক নিউজ পাইছে চাগে, একেবাৰে দুখীয়া শ্ৰেণীৰ দলিত পৰিয়াল এটাই এভাগী মন্দিৰত সোমাই গৈছিল বন্তি জ্বলাবৰ কাৰণে। বন্তি জ্বলোৱা দেখি তাত থকা পুৰোহিতজনে, ব্ৰাহ্মণ মানুহজনে সেই পৰিয়ালটোক কোবাই কোবাই মাৰি পেলাইছিল, হত্যা কৰি দিছিল। তাৰমানে অন্ত জাতিৰ ঈশ্বৰৰ ভক্তি কৰিবলৈ বাধা দিছিল। কিন্তু এই যে ভাগৱত আমাৰ গুৰুজনাই প্ৰচাৰ কৰিলে, আৰু গুৰুজনাই নিজে অৱতাৰ হৈছে, কাৰণটো কি? আনবাৰ অৱতাৰ ধৰন্ত ঈশ্বৰ কৃষ্ণ, খণ্ডিবাৰ পৃথিৱীৰ ভাৰ, অন্ত জাতি পতিতক নিস্তাৰ কাৰণ হেতু ইবাৰ ভৈলা অৱতাৰ। এইবাৰ যে ভগৱন্ত কিয় অৱতাৰ হল? তাৰমানে আমাৰ নিচিনা অন্ত জাতিক নিস্তাৰৰ কাৰণে, প্ৰভু ভগৱন্তক কৃপা কৰিবৰ কাৰণে গুৰু ৰূপে আহিছে এইবাৰ কলিযুগত, হয়নে বাৰু? সেইকাৰণে কৈছে কীৰ্তনত, কলিত কীৰ্তন কৰিয়া আতি অপ্ৰয়াসে পাৱৈ বৈকুণ্ঠ ৩৬ জাতি, হয়নে বাৰু? কলিত কীৰ্তন কৰিয়া আতি অপ্ৰয়াসে বৈকুণ্ঠ পাৱে ৩৬ জাতি। ইয়াত যে আমি যে সকলোৱে যে আজি ভাগৱত পঢ়িছো, স্ত্ৰী জাতিও যে ঈশ্বৰৰ কথা পঢ়িছে, শুনিছে, এটা সমাজে কিন্তু ইয়াক খুব বেয়া পাইছে, খুব নিন্দা কৰিছে, কৰিছে নে? যে এই মানে ৰজস্বলা হোৱা নাৰীক তেওঁলোকে ভাগৱতৰ মানে পাঠ কৰিব নিদিয়ে, ৰজস্বলা। কাৰণ আচ্ছা, আপুনি চিন্তা কৰা, আপুনি গৰ্ভৰ পৰা যেতিয়া জন্ম হৈছিল, সেই জন্ম যেতিয়া আমি হৈছিলো, আমি উৎপত্তিৰ স্থানটো কি বাৰু? এই ভক্তি মাতৃ আয়ৰ পৰাই আমি সৃষ্টি হৈছো, হয়নে বাৰু? নাৰীৰ পৰাইহে আমি সৃষ্টি হৈছো। আৰু নাৰী জাতিটোকে ইমান অপমানিত কৰি ৰাখিছে, নাৰী জাতিটোকে অৱহেলা কৰি থৈছে। নাৰী শক্তি বুলি কৈছে, আৰাধ্য বুলি তেওঁক পূজা কৰা হয়, আৰু নাৰী জাতিটোকে ভাগৱতৰ পৰা বঞ্চিত কৰি ৰাখিছে এটা সমাজে। নাৰী জাতিটোকে ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰিব নিদিয়ে। আইসকলক চাব, ক'ৰবাত নামঘৰ বিলাকত আইসকলে যেতিয়া মানে নামগৃহলৈ আহে, বাপসকলে আগধৰাত বহে, আইসকলে একদম পিছত বহে। তেতিয়া আমাক ফোন কৰে, প্ৰশ্ন কৰে যে বাপ, আমাক কিয় ইমান বঞ্চিত কৰি ৰাখে? আমাৰোতো হৃদয়ত পৰমাত্মা ভগৱান আছে। এতিয়া আপোনালোক চিন্তা কৰক, ভগৱন্তক কাক বেছি ভাল পাইছিল? নিজৰ পত্নীসকলক ভাল পাইছিল নে বেছিকে, নে দুৰ্পতিক ভাল পাইছিল? ভগৱন্ত দুৰ্পতিক বেছিকৈ স্নেহ কৰিছিল। বোলে কিয় কৰিছিল? কাৰণ দুৰ্পতিৰ ভক্তিটো নিস্বাৰ্থ আছিল, নিৰ্মোহ আছিল আৰু নিষ্কাম আছিল। কিন্তু নিজৰ পত্নী 16,108 গৰাকী আছিল। সকলো পত্নীয়ে ভগৱন্তক প্ৰেম কৰিছিল, কিন্তু প্ৰেম কৰিছিল যদিও
কিবা নহলে কিবা কামনা তেওঁলোকৰ হৃদয়ত বাজিছিল, জাগিছিল, হয়নে বাৰু? কিন্তু দ্ৰুপদী ভগৱন্তক নিস্বাৰ্থ ভক্তি কৰিছিল। কেনেকুৱা তাৰ এটা পৰীক্ষা লবৰ কাৰণে ভগৱানে কি কৰিলে, নিজৰ আঙুলিটো পটককে কাটি লৈছিল। আৰু সেই সময়ত 8 গৰাকী পত্নী তেওঁৰ লগতে আছিল, যে মোৰ আইসকলে মোক কিমান ভাল পায়, আজি মই পৰীক্ষা কৰিম। আৰু এই সভাখনত স্বয়ং দ্ৰুপদীও আছিল। আৰু ভগৱন্তৰ 8 গৰাকী পাত্ৰাণী বিভিন্ন অলংকাৰেৰে অলংকৃত হৈ ইমান ধুনীয়াকৈ দামী দামী শাৰী পিন্ধি আছিল। ভগৱন্তৰ আঙুলিৰ পৰা তেজ বৈ মাটিত টপক টপককে পৰি আছিল। আৰু প্ৰত্যেক গৰাকী আয়ে কি কৰিলে, নিজৰ প্ৰভু ভগৱন্ত নিজৰ স্বামীৰ আঙুলি কাট খাই যোৱা দেখি ভিতৰলৈ লৰ মাৰিছিল কাপোৰ বিচাৰিবলৈ, হয়নে? কিন্তু দ্ৰুপদীয়ে কি কৰিলে, মই ইমান দামী কাপোৰ পিন্ধিছো, শাৰী পিন্ধিছো বুলি দ্ৰুপদীয়ে ভবা নাছিল। কি কৰিলে বাৰু, নিজৰ সেই শাৰীটোৱে ফালি লগে লগে ভগৱন্তৰ আঙুলিটোত বান্ধি দিছিল। বান্ধিছিল নে? তেতিয়াই গম পাই গল যে দ্ৰুপদীয়ে মোক, প্ৰকৃতাৰ্থত দ্ৰুপদীয়ে মোক বেছিকৈ ভাল পায়, প্ৰেম কৰে। তেওঁ এক মুহূৰ্ততে মোক নিজৰ কাপোৰটো কিমান দামী পিন্ধিছো এই কথাটো চিন্তা কৰা নাই, যে মোৰ ভগৱন্তৰ, মোৰ প্ৰভুৰ তেজ যে ইমান মাটিত পৰিছে। তৎক্ষণাতে তেওঁ আঙুলিৰ তেজটো ৰখাবৰ কাৰণে যত্ন কৰিছিল। কিন্তু বাকী পত্নীসকল কি কৰিছিল, দৌৰ মাৰিছিল কলৈ, কাপোৰ বিচাৰিবলৈ। গতিকে এইটো পৰীক্ষাত দ্ৰুপদী উত্তীৰ্ণ হৈছিল। আৰু সেই দ্ৰুপদী যেতিয়া মহাভাৰতৰ যুদ্ধত আৰম্ভ হোৱাই নাই, আৰম্ভ হোৱাৰ আগমুহূৰ্তত পাশা খেল হৈছিল। পাশা খেলত দ্ৰুপদীকে প্ৰমুখ্য কৰি সকলোকে যুধিষ্ঠিৰে হাৰি গৈছিল। অসহায় হিচাপে দুৰ্যোধনৰ ৰাজসভাত বহি আছিল। আৰু অন্তিম সময়তে দুৰ্যোধনে আদেশ দিছিল দুশাসনক যে সেই দ্ৰুপদীক লৈ আহা আৰু এই মোৰ জংঘাত বহাব লাগিব। সেই বুলি আদেশ দিয়াৰ লগে লগে 100টা হাতীৰ বল দুশাসনক সেই অবলা নাৰী গৰাকীক চুচৰাই কিনি চুলিত ধৰি সেই সভালৈ লৈ আনিছিল। আৰু সেই সময়ত দ্ৰুপদী কিন্তু ৰজস্বলা অৱস্থাত আছিল। বৰ গুৰুত্বপূৰ্ণ কথা ধ্যান দিও, দ্ৰুপদী ৰজস্বলা অৱস্থাত আছিল, হয়নে বাৰু? আৰু ভগৱন্তৰ যি ভকত পঞ্চ পাণ্ডৱ গান্ধীধাৰী, বিশ্বৰ গান্ধীধাৰী তাত আছিল। ভীষ্ম পিতামহ আছিল আৰু অনেক অনেক বীৰ আছিল। ধৰ্মৰাজ যুধিষ্ঠিৰ আছিল। আৰু এই অৱস্থাত থকা দ্ৰুপদীৰ যেতিয়া টানি আনিছিল, তেওঁলোকে নিমাত হৈ তলমূৰ কৰি বহি আছিল। কোনেও দ্ৰুপদীক ৰক্ষা কৰিব নাহিল। সেই সময়তে দ্ৰুপদী গম পাই গল যে একমাত্ৰ প্ৰভু ভগৱন্তই মোক ৰক্ষা নকৰিলে কোনো ৰক্ষা কৰিব নোৱাৰে। কিন্তু তেওঁ প্ৰথমে প্ৰভু ভগৱন্তৰ কথা বা ভগৱন্তৰ কি নাম ধৰি মাতিছিল, তেওঁ যদুনন্দন বুলি কৈছিল, যদুপতি বুলি কৈছিল, হয়নে বাৰু? মথুৰাপতি বুলি কৈছিল। ভগৱান এবাৰ মথুৰালে দৌৰ মাৰে, যদুপতি কলে মানে যদু বংশৰ ওচৰলৈ দৌৰ মাৰে। কিন্তু ভগৱন্তক যেতিয়া হৃদয়ানন্দ বুলি যেতিয়া মাতিলে, তেতিয়া ভগৱন্ত দ্ৰুপদীক বস্ত্ৰ স্বৰূপে আহি ৰক্ষা কৰিছে। বোলে বস্ত্ৰ স্বৰূপ মানে ভগৱন্ত বস্ত্ৰ অৱতাৰে হৈছিল। সেইকাৰণে এই শৰণটো বহুত আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু। শৰণ মানুহে যিকোনো মুহূৰ্তত ল'ব পাৰে। তাৰমানে এটা আনুষ্ঠানিক শৰণ আৰু এটা আভ্যন্তৰিক শৰণ।
যি হৃদয়ৰ পৰা ভগৱন্তক শৰণ লয় সেই শৰণৰ কথাটো আমি কৈ আছো। এতিয়া আমাৰ আনুষ্ঠানিক শৰণটোতো হৈছে, সেইটো নীতি নিয়ম প্ৰণালীৰে হ'ব, কিন্তু আন্তৰিক যিটো আভ্যন্তৰিক শৰণটো, সেই শৰণটোৰ কিন্তু কাল নিয়ম সংযম একো নাথাকে। আপুনি বিপদত পৰাৰ লগে লগে ঈশ্বৰৰ চৰণত শৰণ ল'ব পাৰে। আৰু সেই সময়ত দ্ৰৌপদীৰ ৰজস্বলা অৱস্থাত আছিল, কিন্তু কৃষ্ণ আহিল নে? সেইকাৰণে কৃপালু বাপাই সমস্ত দীক্ষাতকে শৰণটো ডাঙৰ। আৰু এই শৰণটোৰ কথাটোৱে, এক শৰণৰ কথাটোকে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ বাহিৰে বিশ্বৰ কোনো এজন ধৰ্ম দৰ্শন গুৰুৱে আজিলৈকে এক শৰণ ধৰ্মটোক প্ৰচাৰ কৰিব পৰা নাই। কাৰণ তেওঁলোকৰ জীৱিকাটো বন্ধ হৈ যাব, এক নম্বৰ কথা। কিন্তু গুৰুজনাই কিন্তু এই যিটো ভকতি, এক শৰণ ভকতি, ভকতি ভাণ্ডাৰ দ্বাৰা হব চুৰি মুকুতি কৈলি উদাস, এক শৰণ হৰিৰ নাম ধৰ্ম ৰাজা কৰো পৰকাশ। এই যে এক শৰণ হৰিৰ নাম ধৰ্মটো দিলে, তাৰমানে জীৱই যিকোনো মুহূৰ্তত ঈশ্বৰক স্মৰণ কৰি ঈশ্বৰৰ ওচৰত শৰণাপন্ন হয় পৰমাত্মা ভগৱন্তৰ লগত মিলি যাব পাৰে। কেনেবাকে জীৱ এটাই যদি শৰীৰ যদি জৰ্জৰ হৈ যায়, বিছনাত যদি তেওঁ 3 মাহ 4 মাহ যদি পৰি যায়, তেওঁ ভগৱন্তক স্মৰণ কৰি একান্ত শৰণে পখি তেওঁ গতি লাভ কৰিব পাৰিব। এই ব্যৱস্থাটো গুৰুজনাই কৰি থৈছে। গতিকে সেইকাৰণে নাৰী জাতিটো বহুত ওপৰত।